নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব। আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে আমি জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। বৰ্তমান সময়ছোৱাত আপোনালোকৰ আৰম্ভণি সময়ছোৱা অৰ্থাৎ ২ তাৰিখৰ পৰা ৬ তাৰিখলৈকে মানে ৬ তাৰিখলৈকে বুলি ভাবি লওক। এইখিনি সময়ছোৱাত স্বাস্থ্যজনিত ক্ষেত্ৰত বহুতখিনি ফ্লাকচুৱেটিং হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান ৰাখিব পাৰিব লাগিব। ৬ তাৰিখৰ পিছৰ সময়ছোৱা কম্পেৰেটিভলি ভাল হয়, কিন্তু ২৩ তাৰিখৰ পিছত আকৌ আপোনালোকৰ কিছুমান ৰক্ত সম্বন্ধীয় সমস্যা আহিব পাৰে। যিসকলৰ ডায়েবেটিছ ৰোগ আছে বা লিভাৰৰ প্ৰব্লেম আছে তেওঁলোক অলপ বেছি সাৱধান হওক। আপোনালোকৰ এইখিনি সময়ছোৱাত স্কিনজনিত প্ৰব্লেম মানে চৰ্ম ৰোগ বা আপোনালোকৰ পেটৰ কমপ্লেইন, কষ্টকৰ জ্বৰ, পেটৰ বিষ এইবিলাক হোৱাৰ বহুত হাই চান্সেছ আছে। চ' গোটেইখিনি মাহে আপোনালোকে অলপ সাৱধান হওক। খাদ্য খানা বিশেষকৈ ভাল খাওক। নিয়মিতভাৱে খাওক, এটা সুষম আহাৰ খাওক, আপোনালোকৰ কাৰণে বঢ়িয়া হ'ব, আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ক্ষেত্ৰত ব্যৱসায়ৰ জৰিয়তে উপাৰ্জনৰ ক্ষেত্ৰত ৬ তাৰিখলৈকে বহুত ভাল। ৬ তাৰিখৰ পিছত ব্যৱসায়ত উন্নতিৰ ক্ষেত্ৰত অলপ প্ৰব্লেম, কিন্তু কিছুমান বিভাগৰ ক্ষেত্ৰত ব্যৱসায়ত আপোনালোকৰ ভাল আছে। যেনেকুৱাকৈ মেকানিকেল ৰিলেটেড যিবিলাক বস্তু হয়, মেচিনাৰী যন্ত্ৰপাতি, আপোনালোকৰ ভূমি ৰিলেটেড ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে। কিন্তু আপোনালোকৰ বাকীখিনি সময়ছোৱাত ২৩ তাৰিখৰ পিছত এইখিনি অলপ ডাউনগ্ৰেডেড হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে লাভালাভ কৰিব পাৰিব, কাৰণ আপোনালোকৰ কৰ্মস্থানত আপোনালোকৰ ভাগ্যস্থানত যাই কিনে ব্যৱসায়ৰ ঘৰৰ মালিক বহি আছে। এইটো এটা অতিশয় ভাল স্থিতি। মংগল গ্ৰহটো ২৩ তাৰিখলৈকে আছে। ২৩ তাৰিখৰ পিছত মংগল গ্ৰহটো ইয়াতে আহি ৰাহুৰ সৈতে কনজাংক্ট হ'ব। ২৩ তাৰিখলৈকে আপোনালোকৰ মংগলৰ প্ৰভাৱৰ কাৰণে বহুতখিনি ভালেই ৰিজাল্ট পাব, কিন্তু ২৩ তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ নিজৰে অস্থিৰতাৰ কাৰণে ব্যৱসায়ত অৱনমিত হ'ব পাৰে। যিসকলে চাকৰি পাম বুলি ভাবি আছে তেওঁলোকে ঘৰৰ পৰা দূৰত যাই চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত নিশ্চয় সহায় সুবিধা অপৰচুনিটি পাব। দূৰত যাই যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল। ঘৰৰ পৰা দূৰত যাই থাকি লৈ বা হোষ্টেলত থাকি পঢ়ি আছে, ঘৰৰ পৰা দূৰত যাই আপোনালোকে থাকি লৈ চাকৰি কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। ছেভিংছৰ ঘৰত কেতুৰ স্থিতি থকাৰ কাৰণে কোনোবা নহয় কোনোবা আপোনালোকৰ অবাঞ্ছিত কাৰণত জমা ধন খৰচ হৈ যাব পাৰে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কোনোবা গুপ্ত শত্ৰুৱে এইখিনি সময়ছোৱাত দেখা দিব, যাক আপোনালোকে হেণ্ডেল কৰিবলৈ যাওঁতে আপোনালোকৰ খৰচত অধিক দেখা দিব পাৰে। আপোনালোকৰ প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰতো বহুতখিনি এইখিনি সময়ছোৱাত চিন্তাৰ কাৰণ হ'ব পাৰে, চ' অলপ ধ্যান ৰাখিব। এইটো মাহত আপোনালোকৰ স্বাস্থ্য, প্ৰপাৰ্টি বা আপোনালোকৰ ঘৰুৱা পৰিৱেশটো ভাল মেইনটেইন কৰাত বহুতখিনি দিগদাৰ পাব। উপাৰ্জনত বৃদ্ধিৰ কাৰণে বেয়া নহয়, উপাৰ্জনত বৃদ্ধিৰ কাৰণে অকণমান কষ্ট কৰক। কষ্টৰ জৰিয়তে আপোনালোকৰ উপাৰ্জনত নিশ্চয় বৃদ্ধি কৰিব পাৰিব। কোনো ধৰণৰ বাধা নাই, মানে কষ্ট কৰিও ফল পোৱা নাই তেনেকুৱা হ'ব নোৱাৰে। ভাগ্য পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত আপোনালোকৰ এটা শ্ল' মুভিং প্লেনেট বহি আছে। সেইটোৰ কাৰণে কি হৈ যায়, আপোনালোকে যিটো অপৰচুনিটি বা সুযোগ সুবিধা পাব বিচাৰে সেইটোৱে পাব, কিন্তু যেতিয়া বিচাৰে তাতকৈ অলপ দেৰি হয়। ইচ্ছাপূৰ্তিৰ ঘৰত আপোনালোকৰ বৰ্তমান সময়ছোৱাত শনিৰ দৃষ্টি থকাৰ কাৰণে ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত আপোনালোকৰ কামবিলাক আকৌ দিলে বা বিলম্ব হোৱাটো দেখা গৈছে। আপোনালোকৰ কাৰণে খুব বেনিফিচিয়েল কিছুমান প্ৰতিকাৰ থাকিব, কিন্তু জন্মচক্ৰ অধ্যয়ন কৰিহে সেই প্ৰতিকাৰবিলাক কৰিব পাৰিব। কামবিলাক দেৰি হৈ আছে, যেতিয়াই যাওঁ তেতিয়াই মানুহৰ ভিৰ হয়, যেতিয়াই যাওঁ তেতিয়া কামবিলাক খেলি মেলি লাগে। চ' এইবিলাক ক্ষেত্ৰত অলপ ধ্যান ৰাখিব পাৰিব লাগিব। আপোনালোকৰ পিতাৰ ফালৰ পৰা, গুৰুজনৰ ফালৰ পৰা অকণমান টাইম মেইনটেইন কৰাৰ ক্ষেত্ৰত বেছি প্ৰাধান্য দিব লাগিব। দেউতা বা আপোনালোকৰ গুৰুজনৰ সৈতে বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে পঢ়ি আছে, নিজৰ শিক্ষকৰ সৈতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত। যিসকল অবিবাহিত আছে তেওঁলোকৰ প্ৰেম বিবাহৰ ক্ষেত্ৰত বহুত এক্সেলেণ্ট সময় ২৩ ফেব্ৰুৱাৰী তাৰিখলৈকে। ২৩ ফেব্ৰুৱাৰী তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ লাভ মেৰেজৰ ক্ষেত্ৰত বৰ বহুত ছাপৰ্ট নাপাব, বা যিসকলে বিবাহ হোৱা নাই তেওঁলোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত খেলি মেলিৰ ক্ৰিয়েট হোৱাৰ বহুত হাই চান্সেছ দেখা গৈছে। ২৩ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ১.৫ মাহলৈকে আপোনালোকৰ অলপ টেনশ্যনত বৃদ্ধি দেখা গৈছে। যিসকল বিবাহিত আছে তেওঁলোকে অকণমান নিজৰ ইগ' বা সংৰাগবিলাক অলপ আপোনালোকে যদি থমাই ৰাখিব পাৰে আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে
সাধাৰণ শিক্ষাৰ ঘৰত আপোনালোকৰ শুক্ৰ গ্ৰহটো মালিক হয় আৰু আপোনালোকৰ ইয়াতে আহি ব্যৱসায়ৰ ঘৰত আছে। শুক্ৰৰ দৃষ্টি আপোনালোকৰ ৰাশিতে আছে। বৰ্তমান সময়ছোৱাত শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আপোনালোকে ভাল ৰিজাল্টেই পাব। ৬ তাৰিখৰ পিছৰ সময়ছোৱা পঢ়া-শুনাৰ ক্ষেত্ৰত অলপ অধিক মেহনত কৰিবলগীয়া হ'ব। সাধাৰণ শিক্ষাৰ ঘৰত বৃহস্পতি আৰু ৰাহুৰ দৃষ্টি থকাৰ কাৰণে ক্ৰিয়েটিভিটি আপোনালোকৰ ভাল থাকিব, মগজুৰ স্মৃতিশক্তিও ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপ বেছি মেহনত কৰিব লাগিব। যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে ভাল, বিশেষকৈ যিসকলে মেডিচিনৰ বিষয়ে অধ্যয়ন কৰি বা গৱেষণা কৰি আছে বা কেমিকেল ৰিলেটেড অধ্যয়ন বা গৱেষণা কৰি আছে, তেওঁলোকৰ কাৰণে ভাল। ইনফৰমেশ্যন টেকন'লজি বা কমিউনিকেশ্যন ৰিলেটেড ফিল্ডত আপোনালোকে ইঞ্জিনিয়াৰিঙত যদি গৱেষণা কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।